হাই এভৰিৱান, যিসকলে BSc নাৰ্ছিং পঢ়িব বিচাৰে বা বি ফাৰ্ম পঢ়িব বিচাৰে হাই ছেকেণ্ডেৰীৰ পিছত পঢ়িব পাৰে আৰু সেই এক্সামটোৰ ন'টিফিকেশ্যন অলৰেডি আহি গৈছিলে, কিন্তু তাৰ ফৰ্ম ফিল আপ ষ্টাৰ্ট হোৱা নাছিলে যদিও ৰিচেণ্টলি ফৰ্ম ফিল আপ আৰম্ভ হৈছে। ফৰ্ম ফিল আপ থাকিব, মই ষ্টাৰ্টিঙতে ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনকেইটা কৈ দিওঁ। ফৰ্ম ফিল আপ থাকিব তোমাৰ 20 মাৰ্চৰ পৰা 20 এপ্ৰিললৈকে। তো যোনে সেই এক্সামটো দিব বিচাৰা জল্দি ফৰ্ম ফিল আপ কৰি থোৱা। কেনেকৈ ফৰ্ম ফিল আপ কৰিবা গোটেইখিনি মই তোমালোকক ক'ম। ভিডিঅ'টো একদম শেষলৈকে চাবা। কেনেকুৱা প্ৰশ্ন আহে, কেনেকুৱা এক্সামত পেটাৰ্ণ হয়, কোনবিলাক ছাবজেক্ট বেছিকৈ পঢ়িব লাগিব, গোটেইখিনি কথা গম পাবা। এই ন'টিফিকেশ্যনটো আহিছে অফিচিয়েল, আৰু যোনটো এক্সাম হয় সেইটো কমন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন CEE বুলি এটা BTECৰ কাৰণে যোনটো এক্সাম হয় সেইটো নহয়, এইটো এক্সট্ৰাকৈ পাতে। এইটো কোনে পাতে জানানে? শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ। তো তেওঁলোকৰ পৰা যোনটো CEE এক্সাম হয় তাৰ পৰা তুমি অসমত চৰকাৰী মেডিকেল কলেজবিলাকত BSc নাৰ্ছিং বা বি ফাৰ্ম এইবোৰ পঢ়িব পাৰা। ঠিক আছে। তো ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনকেইটা মই জাষ্ট জনাই দিওঁ। প্ৰথম কথা, এক্সাম কেতিয়া হ'ব? এক্সাম হ'ব 7 জুন। তো 7 জুন তাৰিখে এক্সাম হ'ব। 20 মাৰ্চৰ পৰা 30 এপ্ৰিললৈকে তোমালোকৰ মই 20 এপ্ৰিল ক'লোঁ। তো 20 মাৰ্চৰ পৰা 30 এপ্ৰিললৈকে ফৰ্ম ফিল আপ আছে, আৰু 7 জুনত এক্সাম আছে। তো এক্সামলৈ এতিয়াও যিহেতু সময় আছে, তোমালোকে এতিয়াৰ পৰা পঢ়িলেও ভাল এটা ৰিজাল্ট কৰিব পাৰিবা। এক্সাম চেণ্টাৰবিলাক তোমালোকে চাই ল'ব পাৰা। তো এই গোটেইকেইটা এক্সাম চেণ্টাৰৰ লিষ্ট হয়, গোটেইখিনি মই পঢ়ি নিদিওঁ। তো তোমালোকে নিজে গম পাই যাবা, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰৰ পৰা আদি কৰি গোটেই এইখিনিলৈকে। ঠিক আছে। তো নিজৰ যোনটো এক্সাম চেণ্টাৰ সেইটো হিচাপত ফৰ্ম ফিল আপ কৰিবা। এডমিট কাৰ্ড 20 মে'ৰ ভিতৰত আহি যাব। ঠিক আছে। তো এডমিট কাৰ্ড তেতিয়ালৈকে আহি যাব। আমি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনকেইটা চাই থওঁ। এক্সাম হ'ব 7 জুন তাৰিখে 10টাৰ পৰা 12টালৈকে, 2 ঘণ্টা টাইম থাকিব। ঠিক আছে। তো এই 2 ঘণ্টাত তোমালোকৰ কি প্ৰশ্ন আহিব? 2 ঘণ্টাত তোমালোকৰ এখন পেপাৰ আহিব য'ত 100টা অবজেক্টিভ MCQ কুৱেশ্যন আহিব। ক'ৰ পৰা? ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি বা মেথছ, 4টা ছাবজেক্ট। কি? ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়' বা মেথছ। ঠিক আছে। এতিয়া চোৱা, দ্য কেণ্ডিডেট অপটিং ফৰ BSc নাৰ্ছিং এণ্ড এলাইড হেল্থ কেয়াৰ মাষ্ট মেণ্ডেটৰী চুজ ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি। মানে কি? তুমি BSc নাৰ্ছিং যদি পঢ়িব বিচাৰা, দেন ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি, এই 4টা ছাবজেক্ট দিবই লাগিব। ঠিক আছে। মানে বায়'লজি অৰ মেথছ যিকোনো এটা দিব পাৰি, কিন্তু যদি তুমি BSc নাৰ্ছিং পঢ়িব বিচাৰা দেন বায়'লজিহে দিব লাগিব, মেথছ নহয়। ঠিক আছে। টোটেল কিমান হ'ব? 100টা অবজেক্টিভ কুৱেশ্যন হ'ল। এতিয়া চোৱা, দ্য কেণ্ডিডেট অপটিং ফৰ ফাৰ্মাচী কৰ্চেছ যেনেকৈ বি ফাৰ্ম, তেওঁলোকে কি লিব লাগিব? ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি বা আৰু মেথছ বা বায়'লজি যিকোনো এটা ল'লেই হ'ল। তাৰমানে মই আকৌ এবাৰ যদি বুজাই দিওঁ, তুমি PCB আৰু ইংলিছ ধৰা, এইটো তুমি BSc নাৰ্ছিঙৰ বাবে ল'বই লাগিব। আৰু যদি তুমি বি ফাৰ্ম পঢ়িব বিচাৰা, দেন ফিজিক্স, কেমেষ্ট্ৰি, তাৰপিছত ইংলিছ আৰু তুমি মেথছ বা বায়'লজি যিকোনো এটা ল'লে হ'ল। ঠিক আছে। তো দিছ ইজ ক্লিয়াৰ। নেক্সট, কেনেকুৱা মাৰ্কছ আহিব? চবতে ইয়াত মই অলৰেডি ক'লোঁ 100 মাৰ্কছ, মানে চবৰে পৰা 25-25, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি বা বায়'লজি বা মেথছ 25। ঠিক আছে। কুৱেশ্যন চেল বি HS ষ্টেণ্ডাৰ্ড অভিয়াছলি। তো 10+2 ষ্টেণ্ডাৰ্ড মানে 11-12 চিলেবাছ আহিব। ঠিক আছে। মেৰিটটো তোমাৰ কেনেকৈ কোৱা হ'ব চোৱা, যদি দুটা বা বেছি ষ্টুডেণ্টে ছেইম মাৰ্কছ পায় এণ্ট্ৰেঞ্চত, তেনেহ'লে কি চাব জানানে? যোনে বায়'লজিত বেছি মাৰ্কছ পায় তাক বেছি প্ৰিফাৰেঞ্চ দিব। তাতো যদি ছেইম পায় তেনেহ'লে কেমেষ্ট্ৰিত যোনে বেছি পায় তাক দিব, তাৰপিছত ফিজিক্স, লাষ্টত ইংলিছ। ঠিক আছে। আৰু যদি গোটেইকেইটাতো সমান নম্বৰ পায় দেন কি হ'ব? কোৱালিফাইং অফ এক্সাম চেল বি কনচিডাৰ্ড। ঠিক আছে। মানে HSত যিমান পাৰ্চেণ্টেজ পাইছে। তো এইখিনি ইমান বেছি ডেপ্থত যাব নালাগে বাৰু। বাকী BSc নাৰ্ছিঙৰ বাবে কি লাগে এইখিনিতো থাকিবই। তাৰপিছত তোমাৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগে? কেণ্ডিডেট উইথ ছায়েন্স। ঠিক আছে। যোনে 45% মাৰ্কছ পাব ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি। 45% পাব লাগিব ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজিত, আৰু ইংলিছত পাছ কৰা হ'ব লাগিব। তো সেইটোৱে কথা। আৰু নেক্সট বি ফাৰ্মৰ বাবে যদি কওঁ, ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি এইকেইটাত পাছ কৰা হ'ব লাগিব। বায়'লজি বা মেথছ থাকিলেও হ'ল, পাছ কৰা হ'ব লাগিব উইদাউট গ্ৰেছ মাৰ্ক। ঠিক আছে। তো এইখিনি আছিলে ডিটেইল ন'টিফিকেশ্যনটো। আৰু কোনোবাই যদি এপ্লাই কৰিব বিচাৰে দেন আমাৰ নিজৰ এটা ৱেবছাইট আছে OsmiaJobs.com বুলি, আমাৰ নিজৰ এটা ৱেবছাইট। সেই লিংকটো ডেছক্ৰিপশ্যনত দি থৈ দিম। তাৰ পৰা তোমালোকে ডাইৰেক্ট ক্লিক কৰি তাত ওৱান টাইম জাষ্ট ক্লিক কৰিবা, তলত এপ্লাই নাওত যাবা, ডাইৰেক্ট এপ্লাই কৰিব পাৰিবা তাৰ পৰা। ভিডিঅ'টো যদি চাই আছা শ্বেয়াৰ কৰি দিয়া এণ্ড চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিয়া। অফিচিয়েল ন'টিফিকেশ্যনটো PDF টো তলত আমাৰ যোনটো লিংক থাকিব তাত গৈ ডাউনলোড কৰিব পাৰিবা।